আজি মই কচ মাছৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। এফালে পেনখনতে কচ মাছ কিপিচ দি দিছোঁ। ইয়াত কিন্তু অকণমানো তেল দিয়া নাই আৰু এটা সাইড ভালকৈ আপোনালোকে সিজাৰ পাছতহে উলটাই দিব আৰু মাছখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল। আৰু আনফালে কেৰাহী এখন পাতি ইয়াতে অকণমান পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া গোল্ডেন কালাৰ অহালৈকে ভাজি ল'ব লাগিব। কচ মাছখিনি তেলত দিলে এনেও তেলটো ওলাই, সেইকাৰণে তেলত নিদিয়াকৈ আপোনালোকে এনেকৈ ফ্ৰাই কৰি খাই চাবচোন। মানে কেৰাহীখনত দি দিয়াৰ লগে লগে আপোনালোকৰ নিজে নিজে তেলটো ওলাই যায়। ভাবিলোঁ ভিডিঅ'টো কৰাৰ কথা নাছিল, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইমানেই ধুনীয়া ৰেচিপি। আৰু ইয়াতে দিলোঁ আদা আৰু নহৰু খুন্দনাত খুন্দি লোৱা, আৰু সেইখিনি এতিয়া গোল্ডেন কালাৰ অহালৈকে এইখিনি ভালদৰে ভাজি ল'ব লাগিব। দেখিছেনে খুব টেষ্টি হয় খাবলৈ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো মই শ্বেয়াৰ কৰোঁ কেনেকৈ বনালোঁ। মই বনোৱা নাই, মোৰ হাজবেণ্ডে বনাইছে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেদৰে বনাইছে। আৰু এইখিনি গোল্ডেন কালাৰ আহি গ'ল। এতিয়া দি দিলে ইয়াতে বিলাহী, দুটা কাটি লোৱা বিলাহী দিছোঁ। আৰু এতিয়া এই বিলাহীখিনি গলালৈকে অকণমান সময় এইখিনি ভাজিব লাগিব। আৰু অকণমান ঢাকনখন দি দিলোঁ ইয়াতে। দেখিছেনে এইখিনি অকণমান গলি যোৱা নিচিনা হৈছে, চাওক। আৰু এতিয়া ইয়াতে এড কৰিছে ঔটেঙা। ঔটেঙাখিনি কিন্তু মই এইখিনি মিক্সিত পিচি দিছোঁ। আগতীয়াকৈ পিচিলোঁ কাৰণে কালাৰটো এনেকুৱা হ'ল। পিচি পিনি থৈ দিয়া হৈছিল। এনেকৈ ঔটেঙাখিনি মিক্সিত পিচি দিলে খাবলৈ খুবেই ধুনীয়া এটা, মানে টেঙাৰ জোল খুব ধুনীয়া হয় টেঙাৰ জোলখন। তো ইয়াতে দি অকণমান সময় ভাজি লোৱা হ'ল। ইয়াতে আলু কেইটামান দি দিয়া হ'ল সৰু সৰুকৈ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিয়া হৈছে। আপোনালোকৰ কিমানটো জোখত প্ৰয়োজন হয় এড কৰি দিব। আৰু ইয়াত কোনো ধৰণৰ মছলাৰ প্ৰয়োজন নাই। এনেকৈয়ে মছলা নিদিয়াকৈ ৰান্ধিছোঁ, খুব ভাল লাগে। এনেও মাছত মছলা বেছি দিলে ভালো নালাগে, সেইকাৰণে। আৰু যিমান পাৰে আদা নহৰু এইবিলাক দিব, তেতিয়া আৰু বেছি ভাল লাগে অলপ সৰহকৈ দিলে। আৰু এতিয়া এইখিনি অকণমান সময় এইখিনি দিয়াৰ পাছত ভালদৰে ভাজি লোৱা হ'ল। ভাজি লোৱাৰ পাছত দেখিছেই নহয় কেনেকুৱাকৈ সিজিলে। আৰু এতিয়া ইয়াতে উতলা পানী দি দিয়া হৈছে। উতলা পানী অকণমান সৰহকৈ দিব, যিহেতু মাছ কিপিচ সিজিবলৈ বাকী আছেই। আৰু টেঙাৰ জোল বুলি ক'লে অকণমান পাতলীয়া হ'লে ভাল লাগে, বৰ বেছি ডাঠকৈ ভাল নালাগে। আৰু এতিয়া এইখিনি উতলিবলৈ এতিয়া অকণমান সময় ঢাকি থৈছিলোঁ আৰু খুব ধুনীয়াকৈ উতলিলে, দেখিছেনে। আৰু এতিয়া ইয়াতে এড কৰি দিম মাছখিনি। আপোনালোকে বাৰু এনেদৰে খাইছেনে? মাছখিনি নিদিওঁ। এতিয়া ইয়াতে দিছোঁ কেইটামান মটৰখিনি দিয়াৰ পাছত কেঁচা মটৰ গুচাই পিনি দিছিলোঁ। আৰু ইয়াতে দি দিছোঁ মাছ কিপিচ। যিহেতু মই অকণমান লুটিয়াই বগৰাই ফ্ৰাই কৰিছিলোঁৱেই। আৰু এতিয়া ইয়াতে মই এড কৰি দিছোঁ। আৰু ভালকৈ হেতাখনেৰে ডুবি যোৱাকৈ অকণমান দি থৈছোঁ, যাতে খুব ধুনীয়াকৈ আটাইখিনি সিজি যায়। আৰু ইয়াতে এড কৰি দিলোঁ কেইটামান জলকীয়াকেইটা মই ফালি দিয়া নাই, এনেকৈ গোটাকৈ দিছোঁ। যিহেতু ল'ৰায়ো খাব ন, এনেকৈ গোটাকৈ দিলে পিছতো চোবাই খাব পৰা যায়। আৰু অকণমান সময় ঢাকন দি এতিয়া মই ভালকৈ এইখিনি সিজিবলৈ দিলোঁ 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত। আৰু আলুটো ধুনীয়াকৈ সিজিলে, মাছো এফালে হ'লেই আৰু বৰ বেছি টাইম নালাগে। দেখিছেনে অকণমান বাকী। এইখিনি সময়তে আপোনালোকে অকণমান গৰম পানী দি অকণমান পাতলীয়াকৈও খাব পাৰে। এই জোলখন পাতলীয়াকৈ খাই বেছি ভাল লাগে। আৰু ইয়াতে দিছোঁ সুগন্ধৰ কাৰণে মাত্ৰ এচামুচ দিছোঁ সৰু চামুচেৰে খৰিচাটো দিলে টেষ্টটো আৰু বেছি ধুনীয়া হয়। দেখিছেনে ইয়াতে এড কৰি দিলোঁ আৰু ভালকৈ এবাৰ মিলাই দিলোঁ। আৰু অকণমান সময় এতিয়া সিজাৰ পাছত এতিয়া ইয়াতে ধনিয়া পাত দি দিলোঁ। ধনিয়া পাতৰ গোন্ধটো খুব ভাল লাগে। এতিয়া যিহেতু ধনিয়া পাত ঘৰত আছেই, সেইকাৰণে অকণমান ছিঙি আনি ইয়াতে দি দিলে খুব ভাল লাগে। শাকখনৰ টেষ্টটোৱে বেছি ভাল হয়। আৰু এয়া দেখিছেনে এইফালে
মাছৰ জোল ৰেডি হৈ গ'ল আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে আপোনালোকে নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যেবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক তেন্তে আজিলৈ বাই